অষ্টমী পূজাৰ নিশাই যেন কাল আন্ধাৰ নামি আহিল এটা পৰিয়ালৰ মাজলৈ। সৰ্বথৰ নগৰ ১ নং পদুমনিৰ ৩ নং ৱাৰ্ডৰ এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ যাদৱ মজুমদাৰ নামৰ এজন ব্যক্তিৰ বাসগৃহটো সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায়। উল্লেখ্য যে ঘটনাৰ সময়ছোৱাত ঘৰটোত কোনো ব্যক্তি উপস্থিত নাছিল। পৰিয়ালটোৰ লোকসকল পূজা উপলক্ষে ৰেলযোগে শিলচৰ অভিমুখে যাত্ৰা কৰিছিল। তেওঁলোক ডিফু পাওঁতে খবৰটো পোৱাত উভতি আহে। ঘৰত আহি যেতিয়া নিজৰ ঘৰখন সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যোৱা দেখে তেতিয়া তেওঁলোক কান্দোনত ভাঙি পৰে। ঘৰত সব মই দেখি শুনি একদম ঘৰত তালা মাৰি ভগৱানত ঘৰতো একদম বাটটো তিনিবাৰ মই 7:30 বজাত ঘৰৰ পৰা ওলাইছোঁ। গৈছোঁ 9টা বজাত না 9:30 বজাত খবৰ পালোঁ। ঘৰৰ লগৰ পোৱালি এটা ফোন কৰিছে যে মাহী ঘৰত জুই লাগিছে ক'ৰ পৰা লাগিছে বোলে পিছফালৰ পৰা লাগিছে সেইটোৱে কৈছে। তাৰপিছত যা পইচা আছিলে নিছিলোঁ সেইটোও ট্ৰেইনত গুচি গ'ল। আৰু ঘৰতো যেটো থৈ গৈছোঁ সোণৰ বস্তু আছিলে ৰূপাৰ বস্তু আছিলে পইচাও অকণমান আছিলে সেইটোও গ'ল। এতিয়া যে মই ল'ৰা ছোৱালীক লৈ ক'ত থাকিম একো নাই। ঘৰটো জ্বলি থকা অৱস্থাত সৰুপথৰ অগ্নি নিৰ্বাপক বাহিনী আহিছিল যদিও যাদৱ মজুমদাৰৰ ঘৰলৈ সোমোৱা ৰাস্তাটো তেনি ঠেক হোৱাৰ বাবে গাড়ীখন গন্তব্যস্থানলৈ নিব নোৱাৰিলে। আনহাতে স্থানীয় ৰাইজে জুইকুৰা নুমুৱাবলৈ বাল্টিঙেৰে পানী মাৰি অশেষ কষ্ট কৰিছিল যদিও নুমুৱাবলৈ সক্ষম নহ'ল। বৰ্তমান পৰিয়ালটোৰ লগত গাত পিন্ধি থকা কাপোৰকেইটাৰ বাহিৰে একোৱেই নাই। সোণৰ অলংকাৰ, নগদ ধন, পৰিয়ালটোৰ যাৱতীয় সকলো নথি পত্ৰ, মূল্যৱান বাচন বৰ্তন, ল'ৰা ছোৱালীকেইটাৰ স্কুল কলেজৰ কিতাপ পত্ৰকে ধৰি ঘৰখনৰ সকলো বয় বস্তুৱেই জ্বলি ছাৰখাৰ হৈ যায়। স্থানীয় ৰাইজে শ্বৰ্ট চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। সপোনৰ ঘৰখন হেৰুৱাই বৰ বেয়াকৈ শোকত ভাঙি পৰিছে পৰিয়ালটো। নিশা কটাবলৈও ঠাই অকণো নাই তেওঁলোকৰ। উপায়ন্তৰ হৈ যাদৱ মজুমদাৰ আৰু তেওঁৰ পত্নীয়ে চৰকাৰ তথা ৰাইজৰ পৰা অকণমান সহায় বিচাৰি কৰজোৰে অনুৰোধ জনাইছে। সহায় কৰে আমাৰ এইটোৱে মানে ৰাইজৰ পৰা চাইছোঁ। ৰাইজে যদি কিবা এটা মানে মোক হেল্প কৰে আৰু ল'ৰা ছোৱালী মই থাকিব ক'ত থাকিম এতিয়া জেগাই নাই। কিমান আছে আপোনালোকৰ পৰিয়ালৰ মানুহ? 4জন আছে। 4জন। অঁ। আপুনি নে কি কৰে? মই আৰু টেইলাৰ কাম কৰোঁ, দৰ্জি। ক'ত আছে দোকান? বোকাজান। অঁ। ডেইলি আপ ডাউন নকৰোঁ, 15 দিন পিছে একবাৰ আহোঁ। বেলেগৰ দোকানেই থাকোঁ মই কাম কৰোঁ। মানে পূজাত কেতিয়া আহিছিলে ঘৰত? পূজাত মানে দেওবাৰে মই আহিছোঁ। দেওবাৰে আহিছে। অঁ। এইকেইদিন ঘৰতে আছে? এইকেইদিন ঘৰতে আছিলোঁ। মানে কি বাৰে ওলাইছোঁ, মংগলবাৰে মই ওলাইছোঁ ঘৰৰ পৰা। শিলচৰ কিবা কামত ওলাইছিলে? নাই, পূজা উপলক্ষে মানে মই ভাবিছোঁ মানে পূজা এতিয়া মানে শিলচৰ চাম বুলি। আধা বাটৰ পৰা ঘূৰি? অঁ, আধা বাটৰ পৰাই মই ঘূৰি আহি গ'লোঁ। এনে কিমানমান অনুমানিক কিমানমান হ'ল? মোৰ সোণৰ বস্তু আছিলে কিবা। মোৰ ল'ৰাটো ছোৱালীটো মোৰ ডাঙৰ হৈছে, তাৰমানে সোণৰ বস্তু কিবা এটা মানে বনাই কেনে ৰাখিছিলোঁ ঘৰত। কিছুমান টকাও আছিলে। একো বাকী নাই? একো বাকী নাই, চব মানে জ্বলি গ'ল। ডকুমেণ্ট চকুমেণ্ট যিমান আছিলে চব মানে জ্বলি গ'ল।